নমস্কাৰ আজি 20 নৱেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ জানুৱাৰীৰ প্ৰথম সপ্তাহতে ঘোষণা হ'ব নিৰ্বাচন 10 ফেব্ৰুৱাৰীৰ আগতেই সম্পন্ন হ'ব পঞ্চায়ত নিৰ্বাচন এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ জানুৱাৰীৰ প্ৰথম সপ্তাহত ঘোষণা হ'ব নিৰ্বাচন 10 ফেব্ৰুৱাৰীৰ আগতেই সম্পন্ন হ'ব পঞ্চায়ত নিৰ্বাচন এটা ব্ৰেকিং নিউজ ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো 10 ফেব্ৰুৱাৰীৰ আগতেই সম্পন্ন হ'ব পঞ্চায়ত নিৰ্বাচন ডিসেম্বৰত প্ৰকাশ পাব ভোটাৰ তালিকা এটা বিগ পলিটিক্যাল ব্ৰেকিং নিউজ ডিসেম্বৰত প্ৰকাশ পাব ভোটাৰ তালিকা পঞ্চায়ত নিৰ্বাচনক লৈ ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনে গুৰুত্বপূৰ্ণ খবৰ হৈছে এবাৰ নাম খলনি হল কৰিমগঞ্জ জিলাৰ নাম খলনি কৰা হৈছে এটা ব্ৰেকিং নিউজ নাম খলনি হল কৰিমগঞ্জ জিলাৰ নাম হল শ্ৰীভূমি জিলা এটা ব্ৰেকিং নিউজ কেবিনেট বৈঠকৰ পাছতে ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা নাম খলনি হল কৰিমগঞ্জ জিলাৰ আৰু কৰিমগঞ্জ জিলাৰ নতুন নাম হৈছে শ্ৰীভূমি জিলা আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা 20 পৰা 25 বছৰ মুখ্যমন্ত্ৰী হৈ থাকিব এই মন্তব্য কৰিছে বহুবল্কী বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ তৰফৰ পৰা কোৱা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা 20 পৰা 25 বছৰ মুখ্যমন্ত্ৰী হৈ থাকিব ৰকিবুল হুছেইনৰ কথাবোৰ থৰক বৰক হোৱাৰ দৰে হৈছে ৰকিবুল হুছেইনৰ ক্ষমতাৰ কাৰণে কিমান তল পৰিব পাৰে এই মন্তব্য ৰূপজ্যোতি কুৰ্মী ৰকিবুল হুছেইনৰ কথাবোৰৰ কাৰণে মানুহে তেওঁক হাঁহে ৰকিবুল হুছেইনৰ বিৰুদ্ধে খৰব হৈ পৰিছে বিজেপিৰ বহুবল্কী বিধায়ক ৰূপজ্যোতি কুৰ্মী আনে গুৰুত্বপূৰ্ণ খবৰ হৈছে মূল্যবৃদ্ধি ৰোধত চূড়ান্ত ব্যৰ্থ ৰাজ্যজুৰি আছুৰ তীব্ৰ প্ৰতিবাদ এটা ব্ৰেকিং নিউজ ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো মূল্যবৃদ্ধি ৰোধত চূড়ান্ত ব্যৰ্থ হৈ পৰিছে আৰু অনিয়ন্ত্ৰিত মূল্যবৃদ্ধিৰ প্ৰতিবাদত ৰাজ্যজুৰি ৰাজপথ কঁপাইছে আমছুৱে এটা ব্ৰেকিং নিউজ ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো যোগান মন্ত্ৰী পুতলা আখ্যা খদৰ অসম ছাত্ৰ সন্থাৰ এবাৰ গোলাঘাট কাজলগাঁও মাজুলীত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হৈছে বিগ ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো বাক্সা মানকাছাৰ সৰু পথাৰতো আছুৰ প্ৰতিবাদত কঁপিছে ৰাজপথ বিগ আপডেট এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো শীঘ্ৰেই মূল্যবৃদ্ধি হ্ৰাস নহলে ৰাজ্যজুৰি ধাৰাবাহিক প্ৰতিবাদৰ হুংকাৰ এবাৰ আছুৰ অনিয়ন্ত্ৰিত মূল্যবৃদ্ধিৰ প্ৰতিবাদত ৰাজ্যজুৰি ৰাজপথ কঁপাইছে আছুৱে যোগান মন্ত্ৰী পুতলা আখ্যা এবাৰ খদৰ অসম ছাত্ৰ সন্থাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ আমছু নেতা লোহিত হুছেইনৰ সৈতে ভয়ংকৰ কাণ্ড কৰা আৰু এজনক আটক কৰা হৈছে ব্ৰেকিং নিউজ আমছু নেতা লোহিত হুছেইনৰ হত্যাকাণ্ডৰ প্ৰসংগত আৰু এজনক আটক কৰা হৈছে ডাঙৰ খবৰ আমছু নেতা লোহিত হুছেইনৰ হত্যাকাণ্ডৰ প্ৰসংগত আৰু এজনক আটক কৰা হৈছে চাম্পুপাৰা মাধ্যমিক বিদ্যালয়ৰ শৈক্ষিক তত্ত্বাৱধায়ক কমৰ আলীক আটক কৰা হৈছে ছয়গাঁও আৰু গৰৈমাৰী আৰক্ষীয়ে ধৰিছে কমৰ আলীক লাৰুৱাজানৰ পৰা বিচাৰি আটক কৰিছে কমৰ আলীক কমৰ আলীক আটক কৰা হৈছে লোহিত হুছেইনৰ হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ সন্দেহ কমৰ আলীৰ 16 নৱেম্বৰত এক সাংস্কৃতিক অনুষ্ঠানৰ মাজতে হত্যা কৰিছিল লোহিত হুছেইনক আৰু এই পৰ্যন্ত এই ঘটনা সন্দৰ্ভত দুজনক আটক কৰিছে আৰক্ষীয়ে আজিৰ সন্ধিয়াৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে কৰিমগঞ্জৰ নাম শ্ৰীভূমি কৰাক লৈ খৰব হৈ পৰিছে বিধায়ক অখিল গগৈয়ে দিব হিমন্ত বিশ্ব শৰ্মাৰ নতুন নাম ব্ৰেকিং নিউজ কৰিমগঞ্জৰ নাম শ্ৰীভূমি ৰখাক লৈ প্ৰতিবাদৰ সৃষ্টি হৈছে অখিল গগৈ খৰব হৈ পৰিছে গৰজু দিছে বিধায়ক অখিল গগৈ এটা ব্ৰেকিং নিউজ ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো মই হিমন্ত বিশ্ব শৰ্মাৰ নতুন নাম দিম এই মন্তব্য অখিল গগৈৰ তৰফৰ পৰা কোৱা হৈছে হিমন্ত বিশ্ব শৰ্মাৰ নতুন নাম দিয়া হ'ব হিমন্ত শব্দটোৰ ভাল নালাগে কেৱল সাম্প্ৰদায়িক ৰাজনীতি কৰিছে বিজেপিয়ে ইতিহাস নতুনকৈ লিখাৰ চেষ্টা ভয়ংকৰ ৰাইজৰ দলে ঘোষণা কৰিছে আন্দোলনৰ দিন
কৰিমগঞ্জৰ নাম কৰিমগঞ্জেই হৈ থাকিব লাগিব মন্তব্য অখিল গগৈ ইয়াৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰিব ৰাইজৰ দলে আনপিনে হিমন্ত বিশ্ব শৰ্মাৰ নামো ৰাইজৰ পৰা বিচাৰিলে অখিল গগৈয়ে কৰিমগঞ্জৰ নাম শ্ৰীভূমি ৰখাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে বাংলাদেশত আৱামী লীগৰ চৰকাৰৰ পতনৰ পাছতে অহা মাহৰ ডিচেম্বৰত ৰাজধানী ঢাকাত এখন উচ্চ পৰ্যায়ৰ বাংলাদেশ ভাৰত বৈঠক অনুষ্ঠিত হ'ব বাংলাদেশত চলি থকা উত্তেজনাৰ পাছত এইখন হ'ব দুয়ো দেশৰ মাজত প্ৰথমখন উচ্চ পৰ্যায়ৰ আনুষ্ঠানিক বৈঠক বাংলাদেশৰ অভ্যুত্থানৰ পাছত এই বৈঠকখন অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত কৰা হৈছে তথ্য দি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এগৰাকী বিষয়াই কয় যে এই বৈঠক বাংলাদেশৰ বৈদেশিক সচিব জাছিমউদ্দিন আৰু ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰিৰ নেতৃত্বত অনুষ্ঠিত হ'ব বিষয়াগৰাকীয়ে জনোৱা মতে বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ে বৈঠকৰ বাবে প্ৰয়োজনীয় কাৰ্যসূচী প্ৰস্তুত কৰি আছে আৰু এই সন্দৰ্ভত 20 নৱেম্বৰ বুধবাৰে আজি বৈদেশিক মন্ত্ৰালয়ৰ এখন প্ৰস্তুতি বৈঠকৰ আয়োজন কৰা হ'ব এই বৈঠকত বৰ্তমানৰ চুক্তিসমূহৰ বিকাশ আৰু পূৰ্বৰ বৈঠকসমূহত লোৱা সিদ্ধান্তৰ বিষয়ে আলোচনা কৰা হ'ব আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে 15 বছৰৰ প্ৰেমৰ অন্ত ডিচেম্বৰত বিবাহ পাশত আবদ্ধ হ'ব দক্ষিণৰ জনপ্ৰিয় এগৰাকী অভিনেত্ৰী কীৰ্তি সুৰেশ বিবাহ বন্ধনত আবদ্ধ হ'বলৈ আগবাঢ়িছে দক্ষিণৰ জনপ্ৰিয় অভিনেত্ৰী কীৰ্তি সুৰেশ বিগত 15 বছৰ ধৰি ব্যৱসায়ী এন্থনী থাঠিলৰ সৈতে প্ৰেমৰ সম্পৰ্ক স্থাপন কৰি আহিছে অভিনেত্ৰী গৰাকীয়ে জানিব পৰা মতে ডিচেম্বৰ মাহৰ দ্বিতীয় সপ্তাহত গোৱাত বিবাহ পাশত আবদ্ধ হ'ব কীৰ্তি এন্থনীয়ে পৰিয়ালৰ সদস্য আত্মীয় আৰু ঘনিষ্ঠ বন্ধু বান্ধৱীৰ উপস্থিতিত কীৰ্তিয়ে বিয়াত বহিব পৰৱৰ্তী ডাঙৰ খবৰ হৈছে লেবাননত ব্যাপক ধ্বংসলীলা হোৱাৰ পাছতো হিজবুল্লাহৰ মনোবল দুদুল্যমান নহয় এই ধ্বংসৰ প্ৰতিশোধ ধ্বংসৰ দ্বাৰা লোৱা হ'ব বুলি ঘোষণা কৰে হিজবুল্লাহে সোমবাৰে হিজবুল্লাহে ইজৰাইলৰ ওপৰত বৃহৎ আক্ৰমণ চলাই তেল অভিভত বহু বিস্ফোৰণ আৰু ধ্বংসলীলা সংঘটিত হয় ইজৰাইলৰ বায়ু প্ৰতিৰক্ষাক পৰাস্ত কৰি হিজবুল্লাহৰ ক্ষেপণাস্ত্ৰ আৰু ৰকেট ইজৰাইলৰ ৰাজধানীত উপস্থিত হ'বলৈ সক্ষম হয় হিজবুল্লাহে এতিয়া নিৰ্দিষ্ট আক্ৰমণৰ বাবে ফাটা 110 ক্ষেপণাস্ত্ৰ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে কেইঘণ্টামানৰ ভিতৰতে ইজৰাইলক 200 ক্ষেপণাস্ত্ৰ আৰু 100টা ৰকেটেৰে আক্ৰমণ কৰা হয় ইজৰাইলৰ আটাইতকৈ নিৰাপদ চহৰখনত হিজবুল্লাহে বিস্ফোৰণ সংঘটিত কৰে ইজৰাইলৰ সকলো চৰকাৰী অট্টালিকা সেনা আৰু মোছাদৰ মুখ্য কাৰ্যালয়ত থকা প্ৰধানমন্ত্ৰী নেতান্যাহুৱে থকা চহৰখনত হিজবুল্লাহৰ ক্ষেপণাস্ত্ৰই একেখন চহৰতে উপস্থিত হৈ বিধ্বংসী ৰূপ ধাৰণ কৰিছে